টিয়কৰ বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি বানে ধুইনিয়া ঘৰবোৰত এতিয়া অস্বাস্থ্যকৰ পৰিৱেশ বিধ্বস্ত হৈ পৰা ঘৰসমূহ মেৰামতি কৰিবলৈ লৈ সমস্যাত পৰিছে বানাক্ৰান্ত 5 দিন ধৰি কণমানি সহ পানীৰ মাজত আবদ্ধ হৈ পৰিল এটি পৰিয়াল গাঁও প্ৰধান তথা চৰকাৰী বিষয়া কোনো খবৰ লবলৈ নাহিল পৰিয়ালটোৰ আমাক এই সন্দৰ্ভত সবিশেষ তথ্য আগবঢ়াব সাংবাদিক ৰিজু কুমাৰ শইকীয়াই শেহতীয়াকৈ হোৱা যে পলয়নকাৰী বান সেই বানে বিধ্বস্ত কৰি থৈ যোৱা বিভিন্ন অঞ্চলৰ বাতৰি নিতৌ আমি দেখুৱাই আহিছোঁ আৰু এই বিবৰ্ণ যি ছবি এই ছবিয়ে আচলতে সকলো লোকক হৃদয়বান লোকৰ হৃদয় থানবান কৰি পেলাইছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত মধ্যতীয় গাঁও পঞ্চায়তৰ ভূপেন বৰদলৈ ঘৰত আৰু মই ভূপেন বৰদলৈ ঘৰৰ যি চৌপাশ সেই চৌপাশৰ পৰিৱেশ মোৰ সহযোগী দীপকক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ আচলতে এক বিধ্বস্ত অৱস্থা কৰি থৈ গ'ল এই শেহতীয়া বানে সেই বিধ্বস্ত অৱস্থা কৰি থৈ যোৱা ভূপেন বৰদলৈ নামৰ এইগৰাকী ব্যক্তিৰ যি গৃহ সেই গৃহৰ এতিয়াৰ যি পৰিৱেশ সেই পৰিৱেশে আচলতে বুজাই দিব যে কিমান বিপদস্ত আছিল কিমান ভয়াৱহ আছিল এই বান যি বানে আচলতে এই ঘৰখনৰ সকলো ইতিমধ্যে শেষ কৰি পেলালে মোৰ সহযোগী দীপকে দেখুৱাই আছে সামগ্ৰিক মই ভিতৰ ভাগৰ দৃশ্য প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ মই এই ঘৰখনৰ এবুকু পৰ্যন্ত পানী আছিল বচাবৰ কাৰণে কোনো সামগ্ৰী বচাবৰ কাৰণে কোনো ধৰণৰ উপায় তেওঁলোকে বিচাৰি নাপালে যাৰ কাৰণে সৰ্বশান্ত হ'ল এইখন ঘৰৰ বেৰ এই পানীত হাওলি গ'ল তদুপৰি একমাত্ৰ এইখন চাং যিখন চাঙত বাঁহেৰে নিৰ্মিত এইখন চাং যিখন চাঙত এই 5টা নিশা উজাগৰি নিশা কেঁচুৱা ল'ৰা এটাৰ সৈতে 5টা নিশা এনেদৰে এইখন চাঙতে এই পৰিয়ালটো লোকে থাকিব লগা হ'ল বিভিন্ন সময়ত গাঁও প্ৰধান ৱাৰ্ড সদস্য যিসকল আছে পঞ্চায়ত সদস্য বানপীড়িতসকলৰ উদ্ধাৰৰ বাবে বা বানপীড়িতসকলক সহযোগিতা কৰাৰ বাবে যি প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগিছিল সেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰি মই ভূপেন বৰদলৈ আছে কিমান দিন এনেকৈ ইয়াৰ ভিতৰত থাকিব লগা হ'ল ইয়াত আমি 5 দিন থাকিলোঁ পানী উদ্ধাৰ কৰিবলৈ কোনো নাহিলে খাদ্য সামগ্ৰী অকল চাউলকেইটা দিলে আৰু একো নিদিলে গাঁও প্ৰধান আহিছিলে নাই ইয়ালৈ নাই ইয়াৰ পঞ্চায়ত সদস্য কোনো নাই এই 5টা দিন আপোনালোকে এনেকৈ চাং পাতিলোঁ থাকিলোঁ আমি তাৰপৰা ইটা দি ল'লোঁ তাৰপৰা বেৰবোৰ খহি গ'ল তাৰপৰা মানুহৰ এতিয়া কেনি যাম এই ভূৰখন বনাই ল'লোঁ এই ল'ৰাটোকে বচালোঁ হয় মই এগৰাকী বোৱাৰী আছে কি ক'ব এই 5টা দিন ধৰিব নালাগে 5 দিন থাকিলোঁ এই বিচনাখনতে থাকিলোঁ কেঁচুৱা ল'ৰাটো আছে বিচনা ভাগিলে হেৰি কৰিলে চব চকীয়াটোকে চব গ'ল আৰু এনেকৈ আছিলোঁ আৰু কোনো ধৰণৰ কোনো গাঁও প্ৰধানে হওক কোনো অহা নাই আমাক চাবলৈ অহা নাই নাও নাই হেৰি নাই ভুচো একোৱেই নাই এইদে আমি সোমাই আছোঁ আৰু কোনো চাবলৈও অহা নাই সাংবাদিক ৰিজু কুমাৰ শইকীয়া আমি ধন্যবাদ জনাইছোঁ আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি কেৱল শিৱসাগৰ যোৰহাট চৰাইদেউতে নহয় দেখিবলৈ পোৱা গৈছে যোৰহাটৰ বিভিন্ন প্ৰান্তত এতিয়া তৎসৈবচ অৱস্থা নাজল নাথল অৱস্থা বানাক্ৰান্তৰ মাজত কিন্তু তাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিয়ে তেওঁলোকৰ কাষত থিয় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এইসকল বানাক্ৰান্তই আৰু এয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে আমি সেই পৰিৱেশসমূহ আপোনালোকক দেখুৱাই গৈছোঁ কি শিৱসাগৰ কি যোৰহাট কি চৰাইদেউ কি গোলাঘাট এতিয়া বিভিন্ন প্ৰান্তত লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক সেইসমূহ পৰিৱেশ দেখুৱাইছোঁ এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে শিশু বৃদ্ধা বনিতা সকলো এতিয়া নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকে মথাউৰিয়ে হওক কিংবা বিভিন্ন প্ৰান্তত এতিয়া সেইসমূহ শিবিৰত বাস কৰিবলগীয়া হৈছে খাদ্যৰ অভাৱ ঘটিছে কিন্তু বিভিন্ন সময়ত এতিয়া তেওঁলোকে অভিযোগ উত্থাপন কৰিছে সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিসকল তেওঁলোকৰ কাষত উপস্থিত নোহোৱাৰো অভিযোগ উত্থাপন হৈছে আমি বিভিন্ন প্ৰান্তৰ পৰা এইকেইদিন সাংবাদিকসকলৰ জৰিয়তে সেইসমূহ পৰিৱেশ দেখুৱাইছোঁ নাগালেণ্ডৰ পৰা যি পানী বৈ আহিছিল সেই বানপানী আচলতে ভয়ংকৰ পৰিৱেশৰ সূচনা কৰা দেখিবলৈ পোৱা গ'ল